আমাৰ হয় আমি দিহানাম সংৰক্ষণ মঞ্চ অসমৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ৰঙিয়াবাসী ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানভাগি উদযাপন কৰিছিলোঁ। আজি আমাৰ মূল সভাৰ পুৱা আমাৰ পতাকা উত্তোলন হৈছে। সন্মানীয় সভাপতি ডক্টৰ প্ৰশান্ত খাউণ্ডদেৱে আমাৰ পতাকা উত্তোলন কৰিছে। পতাকা উত্তোলনৰ পিছতে আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছিলে, ইতিমধ্যে সমাপন হৈছে। বন্তি প্ৰজ্বলনৰ পিছতে আমাৰ 2000 নামতি একেলগে এভাগ নাম পৰিৱেশন কৰিছে। তাৰ পিছতে আমাৰ এই মূল সভা আৰম্ভ হৈছে। এই মূল সভালৈ আমাৰ যিসকল অতিথিক নিমন্ত্ৰণ কৰিছিলোঁ, ইতিমধ্যে আমাৰ অতিথিসকল আহি পাইছে আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ এই মূল সভাত আমাৰ কেইজনমান বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাম, যিসকল লোক সংস্কৃতিৰ গৱেষক লোকেন্দ্ৰ হাজৰিকাকে প্ৰমুখ কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। আৰু এই সভাখন শুভ উদ্বোধন কৰিবৰ কাৰণে অসম সাংস্কৃতিক সঞ্চালকালয় সন্মানীয় শ্ৰীযুত সুদৰ্শন ঠাকুৰদেৱক আমি নিমন্ত্ৰণ কৰিছোঁ। উপস্থিত হৈছে। কি উদ্দেশ্য দিহানামক লৈ কি উদ্দেশ্য? হয়, আমাৰ দিহানামলৈ মুখ্য উদ্দেশ্য হৈছে আমাৰ সুপৰিমাৰ্জিত এখন নিয়মাৱলী আৰু এখন সংবিধান প্ৰণয়ন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ যি দিহানামৰ অনুৰাগী আছে, এই অনুৰাগীসকলক আমাৰ একত্ৰিত কৰিবৰ কাৰণে এইটো মুখ্য উদ্দেশ্য। আৰু ইতিমধ্যে আপোনালোকে শুনি ভাল পাব যে আমাৰ এই দিহানাম সংৰক্ষণ মঞ্চই এই একত্ৰিত কৰিবৰ কাৰণে আৰু এই সুপৰিমাৰ্জিত সুপৰিকল্পিতভাৱে আমাৰ যিখন নিয়মাৱলী সংবিধান প্ৰস্তুত কৰা হৈছে, ইতিমধ্যে আমাৰ জিলাসমূহলৈকো দিয়া হৈছে। আৰু ইয়াৰ জৰিয়তে আমি এই সুসংহত আৰু সুপৰিমাৰ্জিত আৰু সুপৰিকল্পিতভাৱে আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে সমগ্ৰ অসমৰ দিহানাম অনুৰাগীসকলক একত্ৰিত কৰি এই দিহানাম ভাগ এটা নিৰ্দিষ্ট ৰূপত ৰাখিবৰ কাৰণে আমি এই ব্যৱস্থাটো কৰা হৈছে। কৃষ্ণ, মই আজি কামৰূপ জিলাৰ সমিতিৰ যি অতিথ্যত দিহানাম সংৰক্ষণ মঞ্চৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন লগতে প্ৰতিষ্ঠা দিৱস আজি ৰঙিয়াত পাতিবলৈ পাই অত্যন্ত সুখী। আমি কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দৰে জিলাখনক আজি ৰঙিয়াক এই অনুষ্ঠানটি পাতিবলৈ দিয়াৰ কাৰণে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দিহানাম সংৰক্ষণ মঞ্চৰ যিসকল ব্যক্তি ইয়াত জড়িত আছে, খুব ভাল লাগে। নিজৰ পৰিয়ালৰ নিচিনা পাইছোঁ, নিজৰ ভাই ককাৰ নিচিনা বা আই বাপৰ নিচিনা একে পাইছোঁ, ভাল লাগিছে। এনেকুৱা অনুষ্ঠানত যে আমি ৰঙিয়াত পাতিবলৈ পালোঁ আৰু বহুত সুখী হৈছোঁ। আৰু এই অনুষ্ঠানটোৰ যি আজি সহযোগ কৰিলে ৰাইজে ৰঙিয়াৰ, অত্যন্ত ভাল লাগিছে। আৰু ৰঙিয়াৰ ৰাইজ সদায় জানে যে আতিথ্যক আপ্যায়ন কৰি ভাল পায়। আৰু বিশেষ নকওঁ, অনুষ্ঠানটো বহুত ভাল পালোঁ আজি আমি অনুষ্ঠিত কৰি। এইখিনিয়ে ক'লোঁ, ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।